কেচটো ধৰিছিল শেষৰ বলটোত এতিয়া ভাৰত জয়ী হৈছিল সেই মুহূৰ্তটো কেনেকুৱা আছিল সেইটো এনেকৈ ৱৰ্ডটোত মই এক্সপ্লেইন কৰিব নোৱাৰোঁ বাট সেইটো বহুত স্পেচিয়েল ফিল আছিলে কাৰণ ৱৰ্ল্ড চেম্পিয়ন হৈছোঁ সেইটো কেচটো আৰু কেপ্টেইনৰ ওচৰতে কেচটো গৈছে আৰু সেইটো মমেণ্টটো বহুত এক্সপ্লেইন কৰিব নোৱাৰোঁ এটা মমেণ্ট অমল মজুমদাৰ ছাৰে তোমাক লৈ কেনেধৰণৰ প্ৰস্তুতি চলাইছিল কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি কৰি টিমটো আগবাঢ়ি গৈছিল তেওঁলোক বহুত ভাল হয় আমাৰ টিম যেনেকৈ ছাৰ বহুত এক্সপিৰিয়েঞ্চ কোচ হয় আৰু তেওঁ বহুত ছাপোৰ্ট কৰে টিমক বহুত মটিভেট কৰে আমি হাৰা জিকা মেটাৰ নকৰে আমাৰ সদায় টিমৰ লগত একেলগে জড়িত হৈ থাকে আৰু তেওঁ বহুত মটিভেট কৰে আমাক আমি দেখিছোঁ উইকেটৰ পিছফালে তুমি যেতিয়া উইকেট কিপিং কৰি আছিলা তেতিয়া তোমাক হৰমনপ্ৰীত কৌৰ বা স্মৃতি মান্দানাহঁতে কেনেকুৱা ধৰণৰ কথা কৈছিল বহুত ভালকৈ মোক ছাপোৰ্ট কৰিছিল কাৰণ সেইটো মোৰ ফাৰ্ষ্ট এনেকুৱা ৱৰ্ল্ড কাপ মেটচ আছিল আৰু তেওঁলোকে ইমান ক্ৰাউডছত মই ফাৰ্ষ্ট টাইম ইমান ক্ৰাউডছত খেলিছোঁ ইণ্ডিয়াত থাকোঁ তো তেওঁলোক আহি কিনে মোক বহুত ভালকৈ তেওঁলোকৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছে তেওঁলোক ইমান এক্সপিৰিয়েঞ্চ ক্ৰিকেটাৰ হয় ইমান বছৰ পৰা খেলি আছিলে তেওঁলোকে মোক বহুত ভালকৈ ছাপোৰ্ট কৰিছে আৰু এনকাৰেজ কৰিছে থেংক ইউ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।